ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি শিকিম LED বা পোহৰ নিৰ্গত কৰা ডায়োড ই এটা প্ৰচণ্ড ডপযুক্ত PN জাংচন যাত বহুত বেছি পৰিমাণে ডপিং কৰা হয় 5% 10% 20% লৈকে ডপিং কৰা হয় তাৰ মানে অশুদ্ধি যিবোৰ থাকে সেই অশুদ্ধি যিবোৰ আমি সিলিকনত মিলাও তাৰ সংখ্যাটো বেছি যিয়ে স্বতঃস্ফূৰ্তভাৱে বৈদ্যুতিক শক্তিক পোহৰ শক্তিলৈ ৰূপান্তৰ কৰিব পাৰে ই সদায় অগ্ৰৱৰ্তী বায়াস অৱস্থাত কাম কৰা হয় আৰু আউটপুট পোহৰৰ তৰংগদৈৰ্ঘ্য নিৰ্ভৰ কৰিব তাৰ ব্যৱহাৰ হোৱা অৰ্ধপৰিবাহী পদাৰ্থৰ ধৰণৰ ওপৰত যেনেকৈ গেলিয়াম আৰ্ছেনাইডৰ দৰে অৰ্ধপৰিবাহী সাধাৰণতে LED নিৰ্মাণ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় ইয়াত ঘটনাটো কি হয় অগ্ৰৱৰ্তী বায়াস হলে ইলেক্ট্ৰন হোল জোৰবোৰ সংযোগস্থলত ওচৰ পুনৰ সংযুক্ত হয় আৰু শক্তি ফটনৰ ৰূপ মুক্ত কৰে এনে কি হ'ব যে এটা যদি আমি PN জাংচনক যদি আমি ফৰৱাৰ্ড বা অগ্ৰৱৰ্তী বায়াস কৰো তেতিয়া ইয়াৰ ইলেক্ট্ৰনবোৰ আহিবলৈ চেষ্টা কৰিব কিন্তু যদি বিশেষভাৱে এই অৰ্ধপৰিবাহী যেনে গেলিয়াম আৰ্ছেনাইড হওক বিশেষভাৱে যদি আমি ইয়াক সৃষ্টি কৰো তেতিয়া যে ইলেক্ট্ৰনবোৰ আহি যে ইয়ালে পৰমাণুবিলাকত পৰমাণু সৃষ্টি কৰিব আয়নৰ পৰা তাতে কিন্তু শক্তি নিৰ্গত হয় আৰু শক্তিটো যদি নিৰ্গত হয় ফটন ৰূপে আৰু ফটন ৰূপে নিৰ্গত হলে এই ফটনৰ যিটো তৰংগ দৈৰ্ঘ্য হেতু যদি দৃশ্যমান পটিত পৰে তেতিয়া হলে আমি ৰং দেখা পাম আমি পোহৰ দেখা পাম ই LED দ্বাৰা নিৰ্গত পোহৰৰ ৰং ইয়াৰ নিষিদ্ধ পটিৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে নিষিদ্ধ পটি যিটো আছে আৰু যি পদাৰ্থৰে বনোৱা আছে আৰু তাত কিমান পৰিমাণৰ আমি শক্তি প্ৰদান কৰিছো বেটাৰী দ্বাৰা সেই হিচাপৰে তাৰ তীব্ৰতা আৰু তাৰ ৰং সূচাব LED বহুত ব্যৱহাৰ আছে আলোকসজ্জাৰ উদ্দেশ্য যেটো আমি লাইটিং ব্যৱহাৰ কৰো বা অপটিক্যাল যোগাযোগ আমি অপটিক্যাল ফাইবাৰ ব্যৱহাৰ কৰিব পাৰো যেটো ইন্ডিকেটৰ বা সূচক যেটো আমাৰ বাইক বা গাড়ী বা বিভিন্ন ধৰণৰ তেনেকুৱা মিউজিক সিস্টেম তাতে LED ব্যৱহাৰ কৰা হয়